আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম কি নিয়ম জাৰি কৰা হৈছে এই মুহূৰ্তত জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ড আৰু এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ড শিশুসকলৰ বাবেহে কৰিব পাৰিব আধাৰ কাৰ্ডৰ আবেদন এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গৈছে নতুন নিয়ম এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ড ইয়াৰ উপৰি শিশুসকলৰ বাবেহে কৰিব পাৰিব আধাৰ কাৰ্ডৰ আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ইতিমধ্যে আধাৰ কাৰ্ডক লৈ ৰাজ্যত নতুন নিয়ম জাৰি কৰা হৈছে কি নিয়ম জাৰি কৰা হৈছে এই মুহূৰ্তত জনাই আছো এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ড আৰু কেৱল শিশুসকলৰ বাবেহে আবেদন আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব প্ৰাপ্তবয়স্কৰ বাবে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব আৰু এই বৃহৎ মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18 বছৰৰ ওপৰৰ কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড 18 বছৰৰ ওপৰৰ কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড জিলা আয়ুক্তইহে এতিয়াৰে পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত নাপাব আধাৰ কাৰ্ড শিশুসকলৰ বাবেহে কৰিব পাৰিব আধাৰ কাৰ্ডৰ আবেদন ইয়াৰ উপৰি 18 বছৰৰ ওপৰৰ কোনো লোকে লাভ নকৰিব আধাৰ কাৰ্ড আৰু জিলা আয়ুক্তইহে এতিয়াৰে পৰা আধাৰ কাৰ্ড প্ৰদান কৰিব আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড লাভ নকৰিব আৰু কেৱল শিশুসকলৰ বাবেহে আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড আৰু ইতিমধ্যে এই বৃহৎ ঘোষণা কৰা হৈছে আধাৰ কাৰ্ডক লৈ ৰাজ্যত কঠোৰ নিয়ম জাৰি কৰা হৈছে 18 বছৰৰ ওপৰৰ কোনো লোকেই লাভ নকৰিব আধাৰ কাৰ্ড যদি 18 বছৰৰ ওপৰৰ কোনো প্ৰাপ্তবয়স্কই আধাৰ কাৰ্ড বিচাৰে তেনেহলে কেৱল জিলা আয়ুক্তইহে সেই আধাৰ কাৰ্ড দিব পাৰিব জিলা আয়ুক্তইহে এতিয়াৰে পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড এতিয়াৰে পৰা আধাৰ কেন্দ্ৰত আধাৰ কাৰ্ড লাভ নকৰিব আৰু শিশুসকলৰ বাবেহে আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰিব যিসকল প্ৰাপ্তবয়স্কই আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে সেই প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে সেই আধাৰ কাৰ্ড দিব পাৰিব আৰু ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আহি পৰিছে মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো আধাৰ অসমত বহু বছৰ হৈ গ'ল প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে এতিয়া আধাৰ দিব লাগে খালি শিশুক নতুনকৈ জন্ম হোৱা গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিচত পায় এটা ডিসিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে সেই কাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিসি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত